So hey guys, welcome back to my YouTube channel ZD Vlogs. तो আজি মই গৈ আছো গুৱাহাটীৰ পৰা নিউ কোচবিহাৰলৈ। নিউ কোচবিহাৰলৈ মই কিয় গৈ আছো হেটো যাওতে কম। মই যোনটো ট্ৰেইনেৰে গৈ আছো নিউ কোচবিহাৰ হেটো ট্ৰেইন হ'ল 15634 গুৱাহাটী বিকানেৰ এক্সপ্ৰেছ। হেটো মই ট্ৰেইন দি নিউ কোচবিহাৰলৈ যাম। এই ট্ৰেইনটো গুৱাহাটীৰ পৰা 10:45ত এৰি দিয়ে। মোৰ যোনটো কোচ আছে হেটো হ'ল S6। তো S6 মই এতিয়া খুজি আছো S8, S7, S6 দেন বহুত পিছতে হ'ব। মোৰ কোচ আছিল S6ৰ সিট নাম্বাৰ 6। মই তাকে খুজি ইফালে আহিছো। মই ফাৰ্ষ্টত গৈছিলো, ফাৰ্ষ্টৰ পৰা আকৌ লাষ্টত আহিছো বহুত খুজি। মোৰ যোনটো কম্পাৰ্টমেণ্ট আছিল S6ৰ S6 সিট নাম্বাৰ। আৰু এই ট্ৰেইনটো এৰিব 10:45 মানে 11:15 আৰু এইটো গুৱাহাটীৰ পৰা বিকানেৰলৈ যায়। তো আজি মই এইটোৰে কৰি গুৱাহাটীৰ পৰা কোচবিহাৰ যাম। এইটো LHB কোচ হয়, সম্পূৰ্ণ ট্ৰেইন LHB কোচ হয়। আৰু ইয়াত আছে হাত ধোৱা মেচিন, ইয়াতে হাত ধোৱা পাৰি। চাওঁ টয়লেটৰ কি অৱস্থা হৈ আছে। এফালে টয়লেট কাফি ক্লিন আছে। দেন অ'কে, এইটো ক্লিন আছে, ইণ্ডিয়ান ৰিল আৰু দেন ক্লিন। অ'কে, ইয়াতে নিজে অলপ চাই লওঁ। সো মোৰ সিট আছিল মই ওপৰত ৰৈছোঁ মানে 6 যেহেতু মই বহুত ট্ৰাভেল হৈ আছে মানে বহুত জাৰ্নি বহুত টায়াৰ্ড হৈ আছোঁ। এইফালে মই চাহ ৰাখিছোঁ আৰু মোৰ বেগটো ফেলে ৰাখিলোঁ। নাজানো ইয়াত তলতো কোন আছে, যেতিয়া আহিব তেতিয়া আমি মেনেজ কৰি ল'ম বাৰু। বাট মই খাই লৈ ওপৰত যাব লাগিব। মোৰ বহুত টাৰ্ণিং হৈ আছে। ইয়াত এটা আইনা লগোৱা আছে। এই ট্ৰেইনটো ইলেক্ট্ৰিক চলাফেৰা কৰে মানে ইলেক্ট্ৰিক ইঞ্জিন। মোৰ কিন্তু তামাম ভোক লাগিছে দে, কিয়নো মই ৰাতিপুৱা ঘৰৰ পৰা একো খাই অহা নাই। ৰাতিপুৱাৰ পৰা মানে গা পা ধুই ডাইৰেক্ট ওলাই আহিছোঁ আৰু বহুত ভোক লাগিছে। তো মই মুড়ি আনিছিলোঁ লগতে আৰু কেইটামান বিস্কুট আনিছিলোঁ। তো ইয়াতে আহি মই 1 কাপ চাহ ল'লোঁ। তো 1 কাপ চাহেৰে আৰু মুড়ি কেইটিৰে মই আজি ইয়াত ব্ৰেকফাষ্টটো কৰি আছোঁ আৰু চাহ খাই উঠিলোঁ। আৰু আপোনালোকে লক্ষ্য কৰিব যে LHB কোচত মাত্ৰ 80টা চিট আছে আৰু ISF কোচত মাত্ৰ 72টা চিট আছে। ট্ৰেইনখন তাৰ নিৰ্দিষ্ট টাইমত 10:45ত এৰিলে গুৱাহাটীৰ পৰা। এতিয়া আমি শৰাইঘাট ব্ৰিজটো পাৰ হ'ম বাৰু। চাওঁ শৰাইঘাট ব্ৰিজ কিমান স্পীডত পাৰ হয় আপোনালোকক শ্বেয়াৰ কৰিম। ব্ৰহ্মপুত্ৰ নদৰ ওপৰত স্থিত শৰাইঘাট দলংখন আমি এতিয়া পাৰ কৰি আছোঁ। কিছুমানে ব্ৰহ্মপুত্ৰক নদ বুলি কয়, কিছুমানে নদী বুলি কয়। তো ব্ৰহ্মপুত্ৰক নদ বুলি ক'ব লাগে নে নদী ক'ব লাগে আপোনালোকে কমেণ্টত নিশ্চয় কৰিব। আমি এতিয়া পাৰ কৰিলোঁ আৰু আমি শৰাইঘাট দলংখন পাৰ কৰিলে বাৰু। আৰু ট্ৰেইন তাৰ বহুতো স্পীডত গতি কৰি আছে আৰু মোৰ বহুতো গৰম লাগি আছে। সঁচাকৈয়ে আমি যেতিয়া ক'ৰবাত যাওঁ ট্ৰেইনেৰে আৰু ৰাস্তাৰ দুয়ো কাষতে থকা সেউজীয়া গাছ বননি দেখি আমাৰ মনবিলাক বহুতো মনোমোহা হৈ পৰিছে। আপোনালোকে হয়নে তেনেকুৱা? আমি যেতিয়া ট্ৰেইনত যাত্ৰা কৰোঁ তেতিয়া আমি বহুতো ফেৰিৱালাক দেখি পাওঁ, বিস্কুটৱালা, কেকৱালা, চানাৱালা। এতিয়া আমাৰ মনটো বহুতো হালকা হ'ল বা বহুতো ভাল লাগিছে, কিয়নো ইয়াৰ বতৰটো অকণমান সেমেকা বা বৰষুণ দিব ভাৱ এনেকুৱা আছে। চ' আমি এতিয়া ৰঙিয়া পালোহি। ৰঙিয়া প্লেটফৰ্ম নম্বৰ 1ত সোমালে। এইটো আমাৰ ট্ৰেইন থিয় হৈ আছে, গুৱাহাটী বিকানেৰ এক্সপ্ৰেছ। আৰু পেচেঞ্জাৰ ইফালে ঘূৰি ফুৰি আছে, দৌৰাদৌৰি কৰি আছে চিট ল'বলৈ। ট্ৰেইনটো সোমালে ৰঙিয়াত সোমোৱাৰ লগে লগে যাত্ৰীৰ ইমান দৌৰাদৌৰি যেন ট্ৰেইনটো গুচিয়ে যাব নেকি সেনেকুৱা ভাৱ কৰি আছে যাত্ৰীসকলে। ৰঙিয়া এৰিলে, এতিয়া ট্ৰেইনত উঠিলে বাৰু। এতিয়া ডাইৰেক্ট অকণমান শুব লাগিব, কিয়নো বডি এতিয়া বহুত টায়াৰ্ড হৈ আছে। ৰাতিপুৱা সোনকালে উঠি আমি ট্ৰেইন ধৰিছোঁ। তো বলক দেখাব পিছত। ৰঙিয়া জংচন পাৰ হোৱাৰ লগে লগে আমি এতিয়া টোপনিলৈ যাম, কিয়নো মোৰ বডি বহুতো টায়ার্ড হৈ আছে দেই। তো আমি ঘুম থেকে উঠে গেছি আর এখন আছি নিউ আলিপুরদুয়ার। এখন পৌঁছেছে, ঘুম থেকে ওঠার পর এখন নিউ আলিপুরদুয়ার পৌঁছে গেছে। তার মানে আমি আর বেশি সময় নেই নামবো আর কি ট্রেন থেকে। আর এখন স্টেশন পুরো ভিড় আছে নিউ আলিপুরদুয়ারে। আপোনালোকে এইটো নাভাবিব যে মই অকল অসমীয়া ভাষাতে পাৰোঁ, মই বেংগলী ভাষাও ক'ব জানো, সেইকাৰণে মই অকণমান বেংগলী ভাষাতে কৈছোঁ। চ' এতিয়া আমি টোপনিৰ পৰা উঠি আমি দেখিলোঁ এতিয়া পাৰ কৰিলোঁ আমি নিউ আলিপুৰদুৱাৰ। আৰু তাৰ কাষতে থিয় হৈ আছে পদাতিক এক্সপ্ৰেছ। পদাতিক এক্সপ্ৰেছটো শিয়ালদাৰ পৰা নিউ আলিপুরদুয়ার মাজত সদায় চলি থাকে এই ট্রেনটো। তো আমরা এখন প্ল্যাটফর্ম নম্বর 2-এ পৌঁছেছি আর আমাদের পিছনে আছে পদাতিক এক্সপ্রেস, যেটা শিয়ালদা থেকে নিউ আলিপুরদুয়ার অবধি চলে। পুরোটাই LHB কোচ। আর আমি এখানে আজ দাঁড়িয়ে আছি, কিছুক্ষণ পরেই এখান থেকে স্টার্ট হবে।
সো এতিয়া আমাৰ ট্ৰেইনখন এৰিলে নিউ আলিপুৰদুৱাৰ পৰা এতিয়া আমি ইয়াৰ পৰা ষ্টাৰ্ট হ'লোঁ আৰু দেন নেক্সট নিউ কোচবিহাৰ তো আমি এতিয়া নিউ কোচবিহাৰ যাম এতিয়া ইয়াৰ পৰা এৰিলে তো মই এতিয়া আহি পালোঁহি নিউ কোচবিহাৰ আৰু ইফালে মানে কি বহুতো দৌৰা দৌৰি কৰি আছে ষ্টেচন ট্ৰেইন সোমালে প্লেটফৰ্মত এয়া চাওক ট্ৰেইনটো সোমোৱাৰ লগে লগে ইমান দৌৰা দৌৰিকৈ দৌৰি আছে এওঁলোক আপোনালোকে যেতিয়া ট্ৰেইনত যাত্ৰা কৰিছে তেতিয়া এনেকুৱা ভিৰ দেখিছেনে বা এনেকুৱা পেচেঞ্জাৰ দৌৰি আছে আগফালে পিছফালে কি ক'ম আৰু এওঁলোকৰ কথা তো এতিয়া মই নামিলোঁ ট্ৰেইনৰ পৰা মই এইটো ট্ৰেইনতে আহিছোঁ বিকানেৰ এক্সপ্ৰেছ এতিয়া মই ৰুমত যাম ৰুমত গৈ ফ্ৰেছ হ'ব লাগিব খোৱা বোৱা কৰিব লাগিব তাকে মই বহুত টায়াৰ্ডো হৈ আছোঁ তো অলপ পিছত কথা পাতোঁ ফাইনেলি মই আহি পালোঁ নিউ কোচবিহাৰ অহাৰ মোৰ উদ্দেশ্য হ'ল যে 31 তাৰিখে ইয়াতে জি বাংলাৰ সাৰেগামাপা অডিশ্যন আছে জি বাংলাৰ সাৰেগামাপাৰ অডিশ্যন দিবলৈ মই আজি কোচবিহাৰ পালোহি কিউকি অডিশ্যনটো 31 তাৰিখতহে আছে এইবাৰ অসমৰ পৰা কোন কোন আহি আছে জি বাংলাৰ সাৰেগামাপাৰ অডিশ্যন দিবলৈ সেইবিলাকে কমেণ্ট কৰি জনাব দেই চ' মই এতিয়া হ'লে প্লেটফৰ্ম নম্বৰ 1ত এতিয়া ৰুম এটা ল'ব লাগিব ৰুম এটা লৈ তাৰপিছত ৰেষ্ট কৰি খোৱা বোৱা কৰি পিছতহে অডিশ্যনত প্ৰিপেয়াৰ কৰা যাম একচুৱেলি মই আহিছোঁ অডিশ্যন দিবলৈ কিয়নো কালি অডিশ্যন আছে কোচবিহাৰত জি বাংলাৰ সাৰেগামাপাৰ অডিশ্যন আছে তাকে আমি অডিশ্যন দিবলৈ আহিছোঁ মই অকলে আহিছোঁ আৰু আসামৰ পৰা কোন কোন আছে নাজানো বাট আসামৰ পৰা মই এতিয়া আহিছোঁ আৰু